মহাকায় সূর্যকৌটি সমপ্রভম নির্বিঘ্নম কুরুমে দেব সর্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ বন্ধুসকল, ইউটিউব চেনেল আশীৰ্বাদ বুলি সকলোকে স্বাগতম জনাইছোঁ, লগতে নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে জানুৱাৰী মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু মই গোটেই বছৰটোৰ ৰাশিফল দি দিছোঁ, আপোনালোকে পাই যাব। আজি মই কেৱল গ্ৰহকেইটাৰ ওপৰত চমুকৈ আলোচনা কৰিম। আপোনাৰ ৰাশিতে বহি আছে বুধ, দ্বিতীয়ত বহি আছে ৰবি আৰু চন্দ্ৰ, তৃতীয়ত বহি আছে শুক্ৰ, চতুৰ্থত বহি আছে শনি, পঞ্চমত আছে ৰাহু, সপ্তমত আছে বৃহস্পতি, নৱমত আছে মংগল, একাদশত আছে কেতু। এনেকৈ আপোনাৰ ৰাশিকেইটা এইকেইটা গ্ৰহ বহি আছে। যিহেতু আপোনাৰ ৰবি যদি আৰু চন্দ্ৰ চোৱা যায়, যে ধনস্থানত আপোনাৰ ৰবি আৰু চন্দ্ৰ আছে, যেতিয়া ধনস্থানত বা ৰবি আৰু চন্দ্ৰ একেলগে থাকে, একেলগে থকাৰ কাৰণে আপোনাৰ পিতৃ মাতৃৰ কিছু শুভ হ'ব আৰু ধন বৃদ্ধি হ'ব। আপোনাৰ যদি পিতৃ মাতৃ আছে আৰু আপোনাৰো ধন টকা পইচাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ সহায় লাভ কৰিব। মই এইকাৰণে পিতৃ মাতৃ বুলি কৈছোঁ। ৰবি হৈছে পিতৃকাৰক গ্ৰহ, চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ। গতিকে ৰবি আৰু চন্দ্ৰ একেলগ হোৱাৰ কাৰণে পিতৃ আৰু মাতৃৰ দুফালৰ পৰা অতি শুভ। আপোনাৰ ফালৰ পৰা পিতৃ মাতৃৰ বা আপোনাৰো পিতৃ মাতৃৰ পৰা শুভ ফল লাভ কৰিব ধনস্থানত, টকা পইচাৰ ক্ষেত্ৰত। মংগল যদি চোৱা যায়, মংগল যিহেতু আপোনাৰ নৱমত আছে, ভাগ্য ঘৰত আছে মংগল, ভাগ্য ঘৰত থকাৰ কাৰণে আপোনাৰ ভাগ্যত অতি শুভ। কিন্তু মংগল যিহেতু নিজ হৈ আছে বৰ্তমান, নিজ হোৱাৰ কাৰণে আপোনাৰ মংগলে কিন্তু কিছু ভাগ্যত অকণমান অশুভ কৰিব, অলপ অলপ শুভ কৰিব, মধ্যম ফল। যিহেতু 100% ফল আপুনি মংগলৰ পৰা নাপায়। জানুৱাৰী মাহটোত যিহেতু মংগল আপোনাৰ সেই ঠাইতে আছে, যিহেতু জানুৱাৰীৰ শেষৰ ফালে আকৌ বক্ৰী হৈ আকৌ আপোনাৰ অষ্টমত যাব। গতিকে যিহেতু নৱমত থকাৰ কাৰণে নৱমৰ অধিপতি হিচাপে আপোনাৰ চন্দ্ৰ যিহেতু ধনস্থানত আছে, ধনৰ ক্ষেত্ৰত কিন্তু ভাগ্য অতি শুভ। টকা পইচাৰ ক্ষেত্ৰত মই যিটো কৈ দিলোঁ, ধনৰ ক্ষেত্ৰত শুভ, কিন্তু আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত কিছু অকণমান অশুভ। বুধ যদি চোৱা যায়, বুধ আছে আপোনাৰ ৰাশিতে, যিহেতু ৰাশিত বা লগ্নত বুধ থাকিলে অতি শুভ ফল প্ৰদান কৰে। বুধ যিহেতু কুমাৰ গ্ৰহ, বুধৰ লগত যিহেতু কোনো গ্ৰহ নাই, সেইকাৰণে 100% ফল দিব নোৱাৰে। যিহেতু ৰবি আৰু বুধ একেলগে থাকিলে অতি শুভ, বুধাদিত্য যোগ হয়। গতিকে বুধ অকলে থকাৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গলৰ সৰু সুৰা অসুখ, গল মানে সৰু সুৰুৱা বা কাণৰ অকণমান অসুখ বা চৰ্দি লগা এনেকুৱা হৈ থাকিব পাৰে গোটেই মাহটোত। যদি আমি চাওঁ, বৃহস্পতি যিহেতু আপোনাৰ সপ্তমত আছে, বিবাহৰ ক্ষেত্ৰত অতি শুভ। যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰি আছিলে তেওঁলোকৰ আগবাঢ়িব পাৰে বা ছোৱালী চাব পাৰে। আপোনাৰ পতি পত্নীৰ ক্ষেত্ৰত অতি শুভ। গতিকে পতি পত্নীৰো কিন্তু চাকৰি বা কৰ্মযোগ আছে। আৰু পতি পত্নীৰ ক্ষেত্ৰত যিসকলে আপোনাৰ পতি পত্নীয়ে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ প্ৰমোচনৰ যোগ আছে। তেনে ক্ষেত্ৰত বৃহস্পতি অতি শুভ। শুক্ৰ যদি চোৱা যায়, শুক্ৰ আছে তৃতীয়ত থাকিলেও শুক্ৰ যিহেতু আপোনাৰ দ্বাদশপতি আৰু ষষ্ঠপতি, গতিকে দ্বাদশপতি আৰু ষষ্ঠপতি হৈছে মাৰক স্থানৰ অধিপতি। মাৰক স্থানৰ অধিপতি হৈ শুক্ৰ যিহেতু আপোনাৰ মাৰক স্থানত বহি আছে, তেনে ক্ষেত্ৰত শুক্ৰ অতি শুভ। আপোনাৰ ভাতৃ ভগ্নীৰো অতি শুভ। আপোনাৰ ফালৰ পৰা ভাতৃ ভগ্নীৰ কৰ্মযোগ, চাকৰি যোগ এনেকুৱা ভাল ভাল যোগ আছে। আৰু শুক্ৰ যিহেতু শনিৰ গৃহত বহি আছে, শনিৰ গৃহত বহাৰ কাৰণে শনি আৰু শুক্ৰ দুটা মিত্ৰ গ্ৰহ, মিত্ৰ স্থানত বহিলে অতি শুভ ফল প্ৰদান কৰে। শুক্ৰৰ পৰা আপোনাৰ অতি শুভ ফল লাভ কৰিব আৰু আপোনালোকৰ যিহেতু পঢ়া শুনাৰ ক্ষেত্ৰতো অতি শুভ ফল প্ৰদান কৰিব। বিদেশ ভ্ৰমণৰ যোগ দেখা যায় পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু যদি আমি চাওঁ, শনি আছে আপোনাৰ চতুৰ্থত থকাৰ কাৰণে শনিয়ে যিহেতু স্বগৃহী নিজৰ ঘৰত আছে, আপুনি বন্ধুৰ পৰা সহায় লাভ কৰিব যিহেতু বন্ধু স্থানত আছে। আৰু যদি আপুনি হাৰ্ডৱেৰ দোকান বা মণিহাৰী দোকান দিছে বা দিব ইচ্ছা কৰে, হাৰ্ডৱেৰ দোকানীবিলাকৰ অতি শুভ। যদি আপোনাৰ ঘৰৰ গৃহ নিৰ্মাণ কৰিব ইচ্ছা কৰে, আপোনাৰ জানুৱাৰীতে ষ্টাৰ্টিং কৰিব পাৰে। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে, পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে, তেওঁলোকে কিন্তু জানুৱাৰীতে আৰম্ভ কৰিব পাৰে। আপোনাক ভাল ফল লাভ কৰিব শনিৰ কাৰণে, শনি যিহেতু নিজৰ ঘৰত আছে। এতিয়া হৈছে আমি ৰাহু যিহেতু আপোনাৰ পঞ্চমত আছে। পঞ্চম হৈছে উচ্চ শিক্ষা, পুত্ৰস্থান আৰু যিহেতু প্ৰেম স্থানৰ ঘৰ। পঞ্চমত থকাৰ কাৰণে ৰাহু যিহেতু নিজ হৈ আছে, সেইকাৰণে আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। পেটৰ বিষ, পেটৰ অসুখ আপোনাৰ ল'ৰা ছোৱালীৰ, আৰু যিহেতু কঁকালৰ বিষ হ'ব পাৰে। তেনে ক্ষেত্ৰত ৰাহুৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু যিহেতু প্ৰেম স্থানৰ অধিপতি
প্ৰেম বিবাহৰ ক্ষেত্ৰত আপোনাৰ জানুৱাৰী মাহত অকণ খেলি মেলি কৰিব পাৰে গতিকে ৰাহুৰ প্ৰতিকাৰ কৰিলে প্ৰেম বিবাহত অতি শুভ ফল লাভ কৰিব আৰু উচ্চ শিক্ষাৰ কাৰণেও যিসকলে উচ্চ শিক্ষাত বাহিৰত যাব ইচ্ছা কৰে ঘৰৰ পৰা তেওঁলোকে কিন্তু বাহিৰত যাব পৰা এটা চান্স পাব আৰু যিসকলে LIC বা প্ৰেছত এইবিলাকত চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি শুভ ৰাহুৰ কাৰণে কিন্তু যদি চোৱা যায় কেতু যিহেতু দশম স্থানত আছে একাদশত তৃতীয় ষষ্ঠ একাদশত যদি পাপ গ্ৰহ থাকে অতি শুভ ফল প্ৰদান কৰে গতিকে কেতু বা ৰাহু এলোকা যদি নিচস্থ হৈ থাকে তেতিয়াও কিন্তু যদি স্থান হিচাপে কিন্তু শুভ ফল প্ৰদান কৰে গতিকে কেতুৱে আপোনাক শুভ ফল প্ৰদান কৰিব গতিকে কেতুৰ ফালৰ পৰা আপোনাৰ ইনকাম বৃদ্ধি হ'ব মই আগতেও কৈছো যে LIC চাকৰি কৰা মানে জাতক জাতিকাৰ কাৰণে অতি শুভ অফিচতে হওক বা এজেণ্টে হওক গতিকে অফিচ বা এজেণ্টত যেতিয়া কাম কৰিলেও ভাল ফল লাভ কৰিব LIC কাৰণে আৰু বেংকত যদি চাকৰি কৰি আছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অতি শুভ গতিকে প্ৰতিকাৰ হিচাপে চাব গ'লে আপুনি বুধৰ প্ৰতিকাৰ কৰিব পাৰে আৰু মংগলৰ প্ৰতিকাৰ কৰিব পাৰে মংগলৰ কাৰণে আপুনি বিশেষ প্ৰতিকাৰ কৰিব নালাগে মংগলবাৰে হনুমান চালিচা পঢ়া কৰক তেতিয়া ভাল ফল লাভ কৰিব আৰু যদি চোৱা যায় যিহেতু ৰবি আৰু চন্দ্ৰ আপোনাৰ যিহেতু ধনস্থানত থকাৰ কাৰণে অতি শুভ আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ